Hey guys, good morning. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে? আমাৰ খবৰ একদমে বেয়া কাৰণ দেউতা ভেন্টিলেটৰত থাকিবলগীয়া হৈছে। এতিয়া বৰ্তমান হস্পিটাল হঠাৎ কি হৈ গ'ল মানে একো আমি ধৰিবই নোৱাৰিলোঁ আৰু আপোনালোকে গম পাইছে চাগে মই 4-5 দিন মানে ভিডিঅ' দিয়া নাই ইউটিউবত কাৰণ সেয়া যেতিয়া ঘৰৰ মেইন মানুহজন অসুস্থ হৈ থাকে বা হস্পিটালত থাকে জানেতো ঘৰখনৰ কেনেকুৱা এটা অৱস্থা হয় সববোৰ মানে ডিপ্ৰেছনত যোৱাৰ দৰে মাৰো মন বেয়া সবৰে মন বেয়া আৰু যোনদিনা হৈছিল ন ডক্টৰেটো বহুত বেছি ক্ৰিটিকেল বুলি কৈ দিছিল ভগৱানৰ ওপৰত গোটেইখিনি তেতিয়া কেনেকুৱা এটা লাগি যাব ন যেতিয়া পেৰেণ্টছৰ মানে বেমাৰ আজাৰ হয় তেতিয়া কেনেকুৱা লাগে বহুত বেছি হেৰি আইচাগে সব ডিচাৰ্জ হৈ যাব ডিচাৰ্জৰ কামখিনি যদি হৈ যায় কি হৈছিল কি হোৱা নাই ভালকে কৈ আছোঁ বাৰু মাই মোক চাহ খাব মাতি আছে প্ৰথমতে ৰাতিপুৱা গা পা ধুলোঁ হস্পিটালতে যাব ওলাইছোঁ দি আৰু মই ভাইটি ৰাতিপুৱাই গৈছে আমি এতিয়া যাওঁ চাহকাপ খাই লওঁ প্ৰথমে কৈ আছোঁ আৰু মাৰ মানে মনটো বিৰাটেই বেছি বেয়া অভিয়াছলি হ'বই ন যি হ'লেও হাজবেণ্ড ন আজি মানে তেখেতেহে জানিছে কেনেকুৱা কি হৈছে তো চাহকাপ খাই লওঁ চাহকাপ খাই কিনে কৈ আছোঁ ৰ'ব তো মা আৰু মই এতিয়া চাহ খাব লৈছোঁ মানে যেতিয়া দেউতাৰ গা বেয়া হৈছিল ঘপককৈ মই নাছিলোঁ মই কি হৈছিল মা কওকচোন ভালকৈ কৈ দিয়ক মানে মায়ে চাহ দি থৈ আহিছিল চাহ আৰু মিঠাই খাইছিল ন মা চাহ আৰু মিঠাই খাইছিল আৰু মা আছিল মানে ৰুমত সেইখিনি সময়ত আৰু ভাইটিও আছিল ৰুমত দেউতা আৰু চাহ খাই টিভি চাই থাকে ইমান টিভিও চোৱা নাই ন দিয়ে মানে দৌৰি আহি কিনে দেখিলে মাও চাহ খাই আছে সেইটো ৰুমত দেউতা চাহ খাই আছে তাত দিয়ে খোজ কাঢ়িব গৈছিল তো সি আহি কিনে দেখিলে যে দেউতাই টিভি চোৱা নাই কিয় টিভি চোৱা নাই সোমালে তেতিয়া দেউতাই উশাহ ল'ব মানে পৰা নাই মানে অক্সিজেন লেভেল একদম কমি গৈছে বেহুজো হোৱা নাই দেউতাই এনেকৈ আছিল কথা ক'ব নোৱাৰা হৈছে তো চবে ভয় খাই গ'ল ই মাক মাতিলে ভাইটিক মাতিলে দিয়ে তাৰপিছত চব আহিলে অহাৰ পিছত লগালগ হস্পিটেল লৈ গ'ল মা লগালগ হস্পিটেল লৈ গ'ল তাৰপিছত মোকো ফোন কৰিলে দিয়ে তাৰপিছত ময়ো আহিলোঁ হস্পিটেলত তাৰপিছত লগে লগে ভেন্টিলেটৰত ৰাখি দিলে আৰু ভেন্টিলেটৰত ৰাখিলেতো জানে কেনেকুৱা এটা ভয় লাগি যায় আৰু মানে ডক্টৰে কৈছে যে ভগৱানৰ ওপৰত এতিয়া গোটেইখিনি তো তেতিয়া আমাৰ হঠাৎ মানে কি হৈছিল সেইখিনি সময়ত আমিয়ে জানো মাক কোৱা নাই বাৰু তাৰপিছত আমি ভাইটি মই দি ৰাতি 3টা বজালৈ মেডিকেলত আছোঁ তাৰপিছত আৰু তাৰপিছত ডক্টৰে কৈছে যে মানে ৰিজাল্টখিনি আহিলে কালিয়ে গম পাব থাকিলোঁ তাৰপিছত থাকি কিনে আমি দুটা মানে গুচি আহিলোঁ এটা থাকিলে হস্পিটেলত তাৰপিছত পিছদিনা আকৌ গ'লোঁ পিছদিনা ডক্টৰে ক'লে অকণমান আউট অফ ডেঞ্জাৰ পিছদিনা ভেন্টিলেটৰৰ যিডাল পাইপ থাকে তাৰমানে উশাহ নিশাহত প্ৰব্লেম পোৱাৰ কাৰণে ভেন্টিলেটৰৰ পাইপেদি তাৰমানে অক্সিজেনটো দি আছিল তো পিছদিনা সন্ধিয়া ভেন্টিলেটৰৰ পাইপডাল খুলি দিছে আৰু ICUত শিফ্ট কৰাইছে অক্সিজেনটো মানে মাস্কটো মাৰি কিনে তো সেইটোৱে আৰু যেতিয়া দেউতাৰ মানে গাটো বেয়া হৈছিল ন তেতিয়া অক্সিজেন লেভেল মানে অক্সিজেনৰ সেই মেচিনটোতে চাইছিল ঘৰত যিটো টেষ্ট কৰিব পৰা মেচিন 48-50 তেনেকুৱা মাৰি আছিল অক্সিজেন লেভেল যেতিয়া 48-50 হৈ যাব কেনেকুৱা ভয় লাগে য'ত 90+ মানে থাকিব লাগে সেইটো আৰু মানে হস্পিটেলত নিয়াৰ পিছত ডক্টৰে কৈছে মেইনলি বিপিটো 220 হৈ গৈছে 220 মানে বহুত বেছি হাই 100/220 হৈছে যিটো 120 মান থাকিব লাগে মই ইমান ভালকৈ নাজানো বাট 220 মানে বহুত বেছি তো মানে 220 যদি বিপি হাই হৈ যায় ন মানে ষ্ট্ৰক হোৱাৰ চান্সেছ থাকে তো দেউতাৰ ষ্ট্ৰকো হোৱা নাই তো সেইটো ডক্টৰে মানে আচৰিত হৈ গৈছে কি হৈছে তো গোটেইখিনি হৈ যোৱাৰ পিছত এতিয়া বাৰু প্ৰায় দেউতা সুস্থ হ'লেও ICUতে আছে এতিয়া আজি আমি এতিয়া দি আৰু মই যাব লৈছোঁ চাহকাপ খাই যাওঁ আমি আহি পালোঁ এতিয়া হস্পিটাল আজি ডিচাৰ্জ দিব ডক্টৰৰ লগত কথা পাতিলোঁ আৰু গোটেইখিনি যি প্ৰচেছ থাকে সেইখিনি এতিয়া কৰি আছে দি আৰু ডিচাৰ্জৰ যিখিনি প্ৰচেছ থাকে বহুতেই দীঘলীয়া হয় দি আছে ICUত আৰু ভাইটি আৰু মই গোটেইখিনি পেছে কৰিলোঁ আৰু এইখন এতিয়া পেড বুলি ইয়াতে লিখা আছে এইখন দিব লাগিব ICUত তেতিয়াহে দেউতাক উলিয়াই দিব এয়া দেউতাক উলিয়াই আনিলে আনাৰ পিছত ধুনীয়াকৈ এতিয়া গাড়ীত বহাম বহুত ক্ষীণাই গৈছে মানুহজন দেখিয়ে বেয়া লাগিছে একো নাই বাৰু ঘৰত আমি কেয়াৰ ল'ম আৰু দেউতাৰ বয়সো হৈছে ভালেখিনি গুড মৰ্ণিং আজি পিছদিনা ৰাতিপুৱা কালি আনিলোঁ দেউতাক আৰু আনি কিনে এতিয়া বহুত বেছি দুৰ্বল হৈ গৈছে ন একদম ক্ষীণাই শুকাই অৱস্থা নাই ভালকৈ খোৱা বোৱা কৰিব লাগিব এইকেইদিন তাৰপিছতে হ'ব আৰু ইয়াৰ আৰু ভাইটিৰো বহুত কষ্ট হৈছে মানে হস্পিটেলত দৌৰি গৈ আছে ময়ো গৈ আছোঁ বাৰু সদায় গৈছোঁ আৰু সেয়া এতিয়া অকণমান ভাল লাগিছে আৰু ন কষ্টটো কমিছে এইকেইদিন তাৰপিছত মানে কষ্ট নহয় আৰু মাক দেউতাকৰ ক্ষেত্ৰত এইটো কষ্ট বুলি নকয় হ'লেও নিজৰ দুইটাই নিজৰ কাম ক্ষতি কৰি ভাইটিৰো কোচিং ক্ষতি হ'লে আৰু কাম ক্ষতি হৈছে তাৰপিছত ঘৰখনৰো এটা মানে মানুহ এটা যেতিয়া হস্পিটেলত থাকে ন ঘৰখনৰো মানে এটা বেয়া লাগি থাকে বা মানে ভাল নালাগে ন এটা
পজিটিভিটি নাহে তো এতিয়া গোটেইখিনি অ'কে হৈ গ'ল আৰু দেউতা পুৰা সুস্থ এতিয়া খোৱা লোৱা খাব পাৰিব খালি আমি অলপ খিজাই বইল কৰি দি আছোঁ ধেমালি নেকি 2 দিন ভেণ্টিলেটৰ 4 দিন আইচিউ ন পিছদিনা আধা বেলা আছে ন 2 দিনে হয় ৰাতিটো আৰু পিছদিনা মুঠতে সেই আৰু 6 দিন হস্পিটেলত থাকিলে 6 দিনৰ এতিয়া খোৱা লোৱাবোৰ চব মানে চব খেলি মেলি হৈ গৈছে যিহেতু দেউতাই খাই ভাল পায় এতিয়া আৰু ভালকৈ অকণমান মানে জুচ দি এনেকৈ স্বাস্থ্যটো ভালকৈ আনিব লাগিব আৰু তো এইখিনিতে আৰু এটা কথা কওঁ পইচা বোলা বস্তুটো বহুত বেছি ইম্পৰ্টেণ্ট আমাৰ লাইফত বহুত বেছি ইম্পৰ্টেণ্ট পইচা চবতকৈ ইম্পৰ্টেণ্ট হয় যেতিয়া ঘৰত বেমাৰ হয় যেতিয়া চিৰিয়াছ পেচেণ্ট থাকে তেতিয়া পইচা কেনেকৈ যায় ক'বই নোৱাৰি তো নিজৰ মা দেউতাৰ কাৰণে নহ'লেও নিজৰ মা দেউতাৰ কাৰণে হ'লেও অলপ হ'লেও পইচা ছেভ কৰক কাৰণ বয়স হ'লে নানানটা বেমাৰ আহিবই আমাৰো ইম্পৰ্টেণ্ট ইঞ্চুৰেঞ্চ লৈ থ'ব হেল্থ ইঞ্চুৰেঞ্চ সেইটোতো হয় মোৰো আছে তোমাৰো আছে সেইটো বহুত ইম্পৰ্টেণ্ট এই চাওক আজি আমাৰ হাতত টকা আছিল কাৰণে আমি ধুনীয়াকৈ মেডিকেলত লৈ যাই প্ৰাইভেটত আমি ট্ৰিটমেণ্ট কৰিব পাৰিলোঁ বিল বহুতখিনি হৈছে এতিয়া যদি কাৰোবাৰ ওচৰত সেইখিনি সময়ত টকা নাথাকে কাৰণ আজিকালি আমি হস্পিটেলত যোৱাৰ লগে লগে আমাৰ পৰা এডভান্স হৈছে হয়নে এডভান্স পইচা এটা ৰাখিছে যদি সেইখিনি আমি দিব নোৱাৰোঁ তেন্তে আমাক হস্পিটেলত নাৰাখিলে হয় বা আমি GMCHলৈ নিব লাগিল হয় তো তেনেকুৱা বহুতখিনি মানে নিজৰ কাৰণে নহ'লেও নিজৰ পেৰেণ্টছৰ কাৰণে হ'লেও পইচা এটা ভাগ সদায় জমা কৰিব কাৰণ বেমাৰ আজাৰৰ নামত পইচা কেনেকৈ উৰি যায় একো ধৰিবই নোৱাৰে তো সেইটোৱে আৰু চাওক পইচাতকৈতো আমাৰ মা দেউতা সৰু হ'ব নোৱাৰে সদায় মা দেউতা ডাঙৰ তো পইচা কিবাকৈ হ'লেও মেনেজ কৰি আমি মানে সেই কৰিব লাগিব তো সেইকাৰণে সময়ত পইচা মেনেজ নহ'বও পাৰে তো যদি আপোনাৰ নিজৰ ছেভিংছ থাকে ন বেলেগৰ ওচৰত হাত পাতিব নালাগে তো সেইকাৰণে সদায় অলপ হ'লেও নিজৰ নিজে মানে পইচা ইনকাম যিখিনি কৰে সেই ইনকামৰ এটা অংশ হ'লেও নিজৰ মা দেউতাৰ নামত ঘৰৰ ফেমিলিৰ নামত থৈ যাওক কাৰণ বেমাৰৰ নামত বহুত পইচা খৰচ হয় আৰু মানে এনেকুৱাও আছে ন আজি যদি আপোনাৰ ওচৰত টকা নাই ন আপোনাক হেল্প কৰা মানুহ নাই আপোনাৰ ফ্ৰেণ্ড চাৰ্কেলো নাই তেনেকুৱা মানে তো সেইকাৰণে টকাটো বহুত ইম্পৰ্টেণ্ট টকা থাকিলে আপোনাৰ তাত চব আছে তো এইটোৱে বুজিলোঁ যে বেমাৰৰ পৰা যে কোনটো সময়ত ঘৰত যেতিয়া মা দেউতা থাকে বয়স হয় কোনটো সময়ত কেতিয়া কি আহি যায় একো মানে ৰিস্ক নাই ন কয় ন মানুহে যে মানে টকানো কি হৈ যাব সেইটো নহয় কিন্তু টকাটো মেইন টকা থাকিলেহে আমি আমাৰ পেৰেণ্টছক আমি ভালকৈ ৰাখিব পাৰিম এটা হেল্ডি লাইফ দিব পাৰিম তো সেইকাৰণে কৈছোঁ এইখিনি কথা কোনোবাই বেয়াভাৱে ল'ব পাৰে কোনোবাই ভালভাৱে ল'ব পাৰে তো মই ভাবিলোঁ যে কথাখিনি কোৱাটো জৰুৰী তো সেইকাৰণে ক'লোঁ যে সেইটো বস্তু বহুত ইম্পৰ্টেণ্ট তো এতিয়া দেউতাক একাপ চাহ খোৱাও মোৰ হাতেদি যোৱাকালি চাহ তাহ দিয়া নাই কাৰণ মানে আহিছেহে আৰু গাখীৰ চাহ বাবু লাগিতে নমাই দিয়া গাখীৰ চাহটো দিয়া নাছিলোঁ তো এতিয়া দেউতাক একাপ গাখীৰ চাহ দিওঁ হাতেদি তাৰপিছত মই দেখুৱাম ৰ'ব বিচনাত গৈ দেখুৱাই আছোঁ দেউতাৰ কাৰণে চাহ আৰু বিস্কুট লৈছোঁ গাখীৰ চাহ খাব দিয়া নাছিলোঁ আজি ফাৰ্ষ্ট টাইম গাখীৰ চাহ খাব দিব অঁ দেউতা চাহ নিউজ শুনি শুই আছে আপুনি গা ভাল পাইছেনে এতিয়া এতিয়া প্ৰায় সুস্থ আৰু সেইদিনা ৰাতি হঠাৎ কিবা এটা হ'ল আৰু হয়নে এতিয়া চাহকাপ খোৱাবিলাকতো গাখীৰ চাহ খাবই দিয়া নাছিলে নহয় এইকেইদিনতো খোৱাই নাছিলে গাখীৰ চাহ এতিয়াৰ পৰা খাব পাৰিব আৰু কৈছে নেকি কাক কৈছে ডক্তৰক মাক কৈছে হয় মা মোৰ চাহবিলাক ভাল পাই বুলি কৈছে বোলে আপোনাক কি কৈছে দেউতাৰ বোলে মোৰ হাতেদি চাহ খাই ভাল লাগে সেইকাৰণে বনাই দিছো চাহ নিজে কৈছে দেউতাই মানে মই ভাল চাহ বনাও মনটো ভাল লাগিছে এতিয়া দুনীয়াৰ কবিতাটো একবাৰ গাই দিয়কচোন দুখীয়াৰ ভগা পূজা একোখনে পুণ্য তীৰ্থ একোখনে পুণ্যৰ আশ্ৰম মৰিলে পুনৰ আহি ইয়াতে নৌ যেন জনম কাৰণ আজি জানে নলিনীবালা দেৱে যে বহুত ডাঙৰ বিল্ডিং হৈছে বহুত টকা পইচা সেই মানুহ কিন্তু গৰীবৰ কাৰণে কোনো চিন্তা নকৰে গতিকে মই গৰীবৰ ঘৰতে আছোঁ তীৰ্থ ইখনে মোৰ আসন আৰু মই মৰিলে ইয়াতে জন্ম ল'লে মোৰ শান্তি পাম বিল্ডিঙত থকাবিলাকো শান্তিত আছে মইতো অশান্তিত থকা নাই ময়ো শান্তিত আছোঁ পূজা ঘৰত এইটোৱে মোৰ তীৰ্থ এইটোৱে মোৰ আশ্ৰম দেখিছে গা বেয়া হলেও কি ধুনীয়াকে দেউতাই কবিতা মাতিছে মানে বিদ্যাটো এনেকুৱা এটা বস্তু কেতিয়াও পাহৰি নাযায় মানে মানুহে সদায় ব্ৰেইনত থাকে মুছা নাযায় মানে পাহৰি নাযায় আইচিইউত থাকোতে কি যাব কৈছ কোৱাচোন কোৱা
কি আছিল ফ্ৰেণ্ড এজন গৈছিল অম্বিকাগিৰি ৰাইজত মানে ইয়াৰ ফ্ৰেণ্ড এজন গৈছিল তাৰপিছত কি হ'ল সৌৰভ গৈছিল ন সি কৈছে বা এতিয়া আইচিউৰ অৱস্থাটো যে মাস্ক অক্সিজেন দিয়াৰ পিছত অম্বিকাগিৰি ৰাইজৰ কবিতা শুনাইছে তাক খুব প্ৰশংসা কৰিছে নকৰে আৰু দেউতাই কয় মোৰনো কি বেমাৰ আছে মোৰতো একো বেমাৰ নাই হস্পিটেল কিয় যাম তেনেকুৱা আৰু কিন্তু সেনেকে ক'লেতো নহ'ব নিবতো লাগিব সিহঁতে হস্পিটেল যাই ভাল নাপায় হস্পিটেলৰ খানা খাই ভাল নাপায় বা তাতে থাকিব কাৰো লগত কথা চথা ক'ব নাপায় টিভি চাব নাপায় তো এনেকুৱা আৰু হস্পিটেলত থাকিনো কোনে ভাল পায় ন মই ভাল পাওঁ না আপুনি ভাল পায় ন তেনেকুৱা তো এতিয়া চবৰে কাৰণে চাহ বনাইছিলোঁ মা চাহ খাওক এই মাহীৰ চাহ মোৰ চাহ টোপনি নেকি মাতি দিওঁ ৰ'ব আজি কি বনাইছে মা স্পেচিয়েল এইবিলাক এনে পিঠা নেকি থৈ দিব ব্ৰেকফাষ্ট চেকফাষ্ট কৰিলোঁ এতিয়া দুপৰীয়াৰ চাহ কাপ দুপৰীয়া বুলি ক'ব লাগিব আৰু 12টা বাজিল যিহেতু তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল বাই যদি ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰিব যদি চেনেল নতুন হয় ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই